Hello everyone, welcome back to my channel. BTS লগতে আৰু বহুত কিবা কিবি আছে এনজয় কৰক অকল কি BTS চাই থাকিব নেকি মোৰো পাৰ্চনেল লাইফটো চাওক so enjoy my life see you কেনেকৈ শ্বুটিং চাই আছে চাওক रोटी हुई लड़कियाँ ये लड़की हमेशा ऐसी रहते इसके एक स्माइल नहीं करती है और ये हमेशा खाता ही रहता है दिन भर शूटिंग है अब स्मिता बाई नाची আছে এই মোক হেয়াৰ মালিচ দি আছে थैंक यू एली क्या दो क्या चाहिए खाती থাকে मुख दम दी থাকে इतना क्यूट है ये देखो तो खा जाने का मन करता है ना চিৰিয়েলখন যেতিয়া কৰে মানুহে আৰ্টিষ্টখিনিক চিনি পায় আৰ্টিষ্টখিনি বহুত ভাল কৰে বুলি কয় কিন্তু তাৰ বেকত এজন ডাইৰেক্টৰ কেমেৰা পাৰ্চন যোনে ভাল দেখুৱায় এংগলছবোৰ বিচাৰে তো এটা বহুত বিশাল টীম এটা থাকে মেকআপ আৰ্টিষ্ট যোনে ধুনীয়া কৰি দিয়ে চ' এয়া সকলোৰে প্ৰেইজ পাব লাগে মোৰ মুখখন মই নিজে নিজকে চাই কিনে ভাবিছোঁ হে কৃষ্ণ কি হ'ল সিদিনাৰ পৰাই মোৰ গাটো বেয়া হোৱা ষ্টাৰ্ট হৈ গৈছিলে বা তাৰপিছত আউটডোৰ শ্বুট এটাত গ'লোঁ অলপ টাইমৰ কাৰণে দেন আউটডোৰ শ্বুটটো কৰি আহিলোঁ কৰি আহি পিনে এনেকৈ বহি আছিলোঁ এলিয়ে নাজানো ভিডিঅ' লৈ আছিলে আৰু মোৰ এইবিলাক এনি টাইম চলিয়ে থাকে দিল বনোৱা তাৰপিছত এনেকৈ ৰাতি 9টা বজাত আমি ডেন্স প্ৰেক্টিছ কৰিছিলোঁ মই বাৰু প্ৰেক্টিছটোতে থাকিলোঁ ডেন্সটোত নাই কাৰণ মই মানে নন ডেন্সাৰ হয় আৰু মেইনলি মই ডান্স কৰিব ইমান ভালকৈ নাজানো আৰু তাত বহুতেই নন ডেন্সাৰ আছিলে বাট মানে মোৰ কমফৰ্ট জোন এটা ফিল নহ'ল চ' মই ভাবিলোঁ মই নকৰোঁ আৰু তো মই নকৰিলোঁ আৰু এনেও মই ডান্সত ইমান কমফৰ্টেবল নাথাকোঁ আৰু মই এতিয়াও মোৰ গা বেয়া কিন্তু মই ভিডিঅ'বোৰ বনাব লগা হৈ আছে কাৰণ মেহনত কৰি চেনেলটো ইমান কষ্টকৈ বনাইছোঁ তো এতিয়া মানে নোহোৱা হৈ গ'লে নিজৰে কিবা এটা বেয়া লাগিব চ' এয়া তাৰপিছত আমাৰ বিউটিফুল ডেন্সাৰ মনোজ দাও আছে বাৰু তাৰপিছত মোৰ ফ্ৰেণ্ড ইহঁতে মোক তহঁতকেইটাক বহুত 3 জনমৰ মূৰত ঘণ্টামান লগ পোৱা ৱেইট যেন লাগিছে কৰিছে সঁচাকৈ ইয়াকতো পাই থাকোঁ বাৰু এইটো আহিয়ে থাকে মাজে মাজে মোৰ ব্লগটোত তোক মই এক ছেকেণ্ড তোক মই কিমান বাৰ ক'লোঁ মই জু ৰোডৰ SPMৰ ৱৰ্ল্ড ফেমাছ আমি এতিয়া গোলগাপ্পা খাম ঐ কোনে খুৱাব মই মোক কোনোবাই খোৱা দে অ' মাই বিলিভ হোৱা নাই অ' মাই গড আমাৰ গুঞ্জন ডাঙৰ হৈ গ'ল গুঞ্জনটো ডাঙৰ হৈ গ'লা অ' বাপৰে ভিতৰত মই খুৱাই আনিছোঁ দেই সেইটো ভিডিঅ' হ'লে নকৰিলোঁ তুমি সৰু হৈ আছা ন তুমি চাকৰি পালে আমাক খুৱাবা দিয়া ধন্যবাদ এনজয় কি বস্তু আমি সদায় থাকোঁ ন য'তে লগে পাওঁ দুটা মানুহৰ ইমান এক্সট্ৰিম মুড অফ আছিলে দেন সিহঁতক লগ পালোঁ কথা এটা কয় নহয় ফ্ৰেণ্ডছ আৰ লাইক ব্লেছড আমাৰ এতিয়া আমি জীৱনত ভুট্টা খাম আৰু ই খুৱাব আমাক ফুড ব্লগিং চলিছে আৰু আজি আমি দেখাইছোঁ যে মানুহ নৰ্মেল মিডল ক্লাছ মানুহে কি খায় মানে সঁচাকৈ আমি এটা ভুট্টা লৈছোঁ আৰু ই খুৱাইছে আমি 3টা মিলি খাম এটা তিল 7টা ভগা খাইছিলে এটা কৰ্ণ 3টা ভগা খাইছোঁ আৰু এইটো আমাৰ যোনে আমাক স্পনচৰ দিছে মানে চিকটা যে অকল এটা কৰ্ণ দিছে নাই আমি ৰিয়েল মিডল ক্লাছ মানুহে সঁচাকৈ কি খায় কি এফৰ্ড কৰিব পাৰে আমি সেইটো দেখাইছোঁ নে কি বহুত নিমখ দিছে কৰ্ণটোতে বাপৰে আমি ডাইৰেক্ট ইয়াৰ পৰা ডাইৰেক্ট ইয়ালৈ চিফ্ট হৈছোঁ 9 ঘণ্টা নে 12 ঘণ্টা ডিউটি কৰি এইটো কাপোৰত মই ইয়ালৈ আহিছোঁ অ' মাই গড
ট্ৰেইন থাকিলে কি বেষ্ট সুবিধা ন চুৱেটাৰ ধৰ এটাই বটল লৈছে এটা চুৱেটাৰ লৈ মই এডভেঞ্চাৰাছ দি আছিলে এনেকৈ ৰাতি 9টা-10টা বাজি গ'ল দেন সিহঁতৰ মোবাইলতো চাৰ্জ নাই তাকো ৰেপিডো বুক হোৱা নাই লাষ্টত মই ৰেপিডো বুক কৰি দিছোঁ 1.5-2 ঘণ্টা ৰৈছোঁ পিজিৰ দৰ্জাও বন্ধ হৈ থাকিলে এইটো মানে ফিল্টাৰ লগাই চাইছিলোঁ ৰিয়েকশ্যন কি দি চি ইমান লেতেৰা এৰিয়া হৈ গৈছে হাই হাই হেল্ল' ইমান বোকা